আজিকালি যে ইণ্টাৰনেটত এটা ট্ৰেণ্ড চলি আছে যে বকচোদি नहीं रुकनी चाहिए অনলি লিভ ওৱান এটাই জীৱন এনজয় কৰিব শিকা এই সকলো বকচোদি তেতিয়া ওলাই যাব যেতিয়া 25 বছৰ বয়সৰ ওপৰত হ'বা যাৰো যেতিয়া তোমাৰ লগৰবোৰক গাড়ী লোৱা দেখিবা ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হোৱা দেখিবা তেতিয়াই সকলো বকচোদি ওলাই যাব যদি তুমি এটা ৰিচ বেকগ্ৰাউণ্ডৰ পৰা বিলং নকৰা ন তেতিয়াহ'লে তুমি নিজৰ ওপৰত কাম কৰিবই লাগিব তোমাৰ মাৰে বা দেউতাৰে ইমান পইচা ইনকাম কৰি থৈ দিয়া নাই যে তেওঁলোকে গোটেই লাইফটো তোমাৰ এক্সপেন্সবিলাক বহন কৰি থাকিব তুমি নিজৰ ওপৰত কাম কৰিবই লাগিব কোনোবা হ'ব পাৰে ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট সিহঁতক বাদ দিয়া না তুমি নিজৰ ওপৰত কনচেনট্ৰেট কৰা নিজৰ ফিউচাৰৰ বাবে কাম কৰা কিবা এটা হৈ লোৱা তাৰপিছত কিমান এনজয় কৰা কিমান বাকচদি কৰা কৰি থাকিবা গোটেই জীৱনটো কৰি আছে এইবোৰ কৰিবৰ বাবে এতিয়া 5-6 বছৰ আগতে নিজৰ ওপৰত কাম কৰি লোৱা ডেইলি এটা এটা ভিডিঅ' আপলোড কৰি থাকোঁ কেৱল মাত্ৰ তোমাৰ বাবে সেইবোৰ চোৱা আৰু কথা দিছোঁ লাইফ চেঞ্জ নিশ্চয় হ'ব কিবা এটা নিশ্চয় কৰিব পাৰিবি বাকী যদি ৰিয়েলিটিৰ লগত ফেচ কৰা সাহসখিনি আছে তেতিয়াহ'লে মোক ফ'ল' কৰি ল'বা